নমস্কাৰ লোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমি বৰ্তমান যিবিলাক মোবাইল ফোন ব্যৱহাৰ কৰি আছো এই মোবাইল ফোন বিলাকত যিকোনো এটা কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰিব লাগে আৰু সেই কোম্পানীটোৰ সিম কাৰ্ডৰ জৰিয়তে আমি কাৰোবালৈ কল কৰিব পাৰো, কাৰোবালৈ মেছেজ কৰিব পাৰো, নতুবা আমি নেট কিবা কিবি যি নহওক মুঠতে সিম কাৰ্ডৰ জৰিয়তেহে সকলোবিলাক কাম কাজ হয়। বাকি যিসকলে সিম কাৰ্ড ব্যৱহাৰ নকৰো বুলি ভাবে তেওঁলোকে বেলেগৰ পৰা ৱাইফাইৰ জৰিয়তে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমবিলাক ব্যৱহাৰ কৰিব পাৰে, নতুবা তেওঁলোকে ইয়াতে ইন্টাৰনেটৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু সিম কাৰ্ডৰ যিবিলাক কাম কাজ হয় সেইবিলাক ৱাইফাইৰ জৰিয়তে কৰিব নোৱাৰে। সিম কাৰ্ডৰ কাম কাজবিলাক কৰিবৰ কাৰণে আমি এখন সিম কাৰ্ড লগাবই লাগিব আমাৰ মোবাইল ফোনটোত। আমাৰ যি মোবাইলে নহওক কিয় আমাৰ প্ৰত্যেকটো মোবাইলতে যিকোনো এটা কোম্পানীৰ সিম কাৰ্ড লাগিবই। সিম কাৰ্ড লগাই থব লাগিব, তেতিয়াহে আমি ফোন কৰিব পাৰিম, তেতিয়াহে আমি এই মোবাইলটোত মেছেজ ৰিসিভ কৰিব পাৰিম, আমি যিকোনো কাম কৰিব পাৰিম। আদাৰৱাইজ এই মোবাইলটোৰ একো কামেই নাই বুলি ক'ব পাৰি এটা সিম কাৰ্ডৰ অবিহনে। যেনেকৈ নেকি সবজি এখনত নিমখ নিদিলে টেষ্ট নহয়, ঠিক তেনেকৈ এই মোবাইল ফোনটোতো যদি আমি সিম কাৰ্ড এখন লগাই নথওঁ তেনেহলে ইও এটা মূল্যহীন বস্তু। হয় নে নহয় আপোনালোকে কমেন্ট সেকশনত জনাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া এই মোবাইল ফোনটোত সিম কাৰ্ড নলগোৱাকৈ সিম কাৰ্ডৰ সকলোবিলাক কাম কাজ কৰিব পাৰিব। আপোনালোকে ফোন কৰিব পাৰিব ইয়াত সিম কাৰ্ড লগাই নথোৱাকৈ, মেছেজ কৰিব পাৰিব সিম কাৰ্ড লগাই নথোৱাকৈ, ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব এই মোবাইল ফোনটোত সিম কাৰ্ড লগাই নথোৱাকৈ। মানে আপুনি বেলেগৰ পৰা হটস্পট লোৱাৰো দৰকাৰ নাই, বেলেগৰ পৰা ৱাইফাইৰ জৰিয়তে নেট লোৱাৰো দৰকাৰ নাই। আপোনালোকে এই মোবাইল ফোনটোত একো সিম কাৰ্ড নলগোৱাকৈ সকলোবিলাক সিম কাৰ্ডৰ কাম কাজ কৰি থাকিব পাৰিব। কেনেকৈ কৰিব সেইটো সম্পূৰ্ণ সম্ভৱ হৈছে ই সিম কাৰ্ডৰ জৰিয়তে। মানে বৰ্তমান সময়ত কি হয়, আমাৰ এই মোবাইল ফোনত এটা ব্যৱস্থা আছে ইয়াতে সিম কাৰ্ড লগোৱাৰ। তো আমি ইয়াত সিম কাৰ্ড এটা লগাই থব লাগে, তাৰ পাছতহে এই মোবাইলটোৰ জৰিয়তে আমি কল চল কৰিব পাৰো। কিন্তু এতিয়া যিমানবিলাক টেলিকম কোম্পানী আছে, টেলিকম কোম্পানীবিলাকে এটা ফেচিলিটি দিছে যে আমি মোবাইলত সিম কাৰ্ড নলগোৱাকেও আমি এটা মোবাইল নাম্বাৰ এই সিম কাৰ্ডটোত এক্টিভ কৰি ৰাখিব পাৰো। আৰু সেই মোবাইল নাম্বাৰটোত যিমান কল আহিব যি আহিব সকলোবিলাক এই মোবাইল ফোনটোলৈকে আহিব। আমি সেই নাম্বাৰটোত জৰিয়তে এই মোবাইল ফোনটোত ইন্টাৰনেট ব্যৱহাৰ কৰি থাকিব। সেইটো কোৱা হয় ই সিম কাৰ্ড। মানে ফিজিক্যাল সিম কাৰ্ড নাথাকে, যিটো নেকি আমি সৰু সিম কাৰ্ড মোবাইলত লগাই থওঁ, সেই সিম কাৰ্ডটোৰ দৰকাৰ নাই। ইয়াতে কি হ'ব, এটা ই সিম কাৰ্ড লাগিব আৰু সেই ই সিম কাৰ্ডৰ জৰিয়তে আমি ফোন চোন ইন্টাৰনেট সকলোবিলাক ব্যৱহাৰ কৰিব পাৰিম। এতিয়া আপোনাৰ যি কোম্পানীৰে সিম কাৰ্ড নহওক কিয় আপুনি আপোনাৰ কোম্পানীৰ সিম কাৰ্ডটো ই সিম কাৰ্ডলৈ কনভাৰ্ট কৰিব পাৰিব। এতিয়া ই সিম কাৰ্ডৰ কি বেনিফিট আছে, কি নাই সকলোবিলাক জনাম, কিন্তু তাৰ পূৰ্বে জনাই লম কেনেকৈ আপোনালোকে আপোনালোকৰ সিম কাৰ্ডখন সহজতে ই সিম কাৰ্ডলৈ কনভাৰ্ট কৰিব পাৰিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো খবৰটোৰ ফালে। তো আপোনাৰ যদি এয়াৰটেলৰ সিম কাৰ্ডখন ই সিম কাৰ্ডলৈ কনভাৰ্ট কৰিব বিচাৰে তেনেহলে আপুনি প্লে ষ্টৰৰ পৰা এয়াৰটেল থ্যাঙ্কস এপ্লিকেশনটো ডাউনলোড কৰি লওক। তাৰ পাছত মেনেজ সাৰ্ভিস অপশনত যাওক, আপগ্ৰেড টু ই সিম কাৰ্ড অপশনত ক্লিক কৰক। ইয়াতে আপোনালোকৰ 32 ডিজিট EID নাম্বাৰটো এন্টাৰ কৰক। আৰু আপোনালোকে যদি 32 ডিজিট EID নাম্বাৰটো উলিয়াব বিচাৰে তেনেহলে *#06# নাম্বাৰটো মাৰিলেও ইয়াতে EID নাম্বাৰটো ওলাব। তাৰ পাছত OTP এটা আহিব, OTPটো আপোনালোকে এন্টাৰ কৰিব। কিছু সময়ৰ পাছতে আপোনালোকলৈ এটা কল আহিব ভেৰিফিকেশনৰ কাৰণে। সেই কলটো ৰিসিভ কৰি 1 ক্লিক কৰি দিব, মানে 1 প্ৰেছ কৰি দিব। তাৰ পাছত আপোনালোকৰ সিম কাৰ্ডখন ই সিম কাৰ্ডলৈ কনভাৰ্ট হ'ব। 2 ঘণ্টা ওয়েট কৰক আৰু তাৰ পাছত আপোনালোকৰ মোবাইল ফোনত এডেড ই সিম কাৰ্ড অপশনত গৈ আপোনাৰ সিম কাৰ্ডখন এড কৰি লওক, মানে আপোনাৰ মোবাইল নাম্বাৰটো এড কৰি লওক। এতিয়া ই সিম কাৰ্ড বিলাক হয় এনেকুৱা ধৰণৰ, ধৰি লওক আপোনাৰ ফিজিক্যাল সিম কাৰ্ড নাথাকে মোবাইল ফোনত, আপুনি পুৰণা যিটো সিম কাৰ্ড লগাই আছিল সেইটো উলিয়াই পেলাই দিব পাৰিব, কিন্তু সেই নাম্বাৰটো আপোনাৰ মোবাইলটোত এড হৈ থাকিব। ইয়াৰ সুবিধা কি আছে অসুবিধা কি আছে কৈ আছো বাৰু। ইয়াৰ পাছতে আকৌ আপোনালোকৰ যদি জিঅ' সিম কাৰ্ড আছে, জিঅ' সিম কাৰ্ডখন আপোনালোকে ই সিম কাৰ্ডলৈ কনভাৰ্ট কৰিবৰ কাৰণে আপোনালোকে ডাউনলোড কৰি লওক মাই জিঅ' এপ্লিকেশনটো। তাৰ পাছত আপোনালোকে সাৰ্চ কৰক ই সিম।
ই সিম বুলি সাৰ্চ কৰাৰ পাছত আপোনালোকৰ ইমেইল আইডি ভেৰিফাই কৰিবলৈ ক'ব ইমেইল আইডি ভেৰিফাই কৰিব *#06# ডাইল কৰি আপোনালোকৰ 32 ডিজিট EID নাম্বাৰটো লিখি ৰাখক তাৰ পাছতেই আপোনালোকলৈ এটা OTP আহিব OTPটো আপোনালোকে কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পাছত আপোনালোকলৈ এটা কল আহিব কলটোত আপোনালোকে কনফাৰ্ম কৰিব লাগিব আৰু কৰাৰ পাছত আপোনালোকৰ সিম কাৰ্ডখন ই সিম কাৰ্ডলৈ কনভাৰ্ট হ'ব আপোনালোকৰ মেইল বক্সত যেটো মেইল আপোনালোকে দিব সেই মেইল বক্সত এটা QR কোড যাব আৰু সেই QR কোডটো স্ক্যান কৰি আপোনালোকে ই সিম কাৰ্ডখন এক্টিভ কৰিব পাৰিব আপোনালোকৰ মোবাইল ফোনত তো জিঅ'ৰ প্ৰচেছটো আৰু সুন্দৰ আৰু একদম মানে সহজ ই সিম কাৰ্ডলৈ কনভাৰ্ট কৰিবৰ কাৰণে ইয়াৰ পাছতে যদি আপোনাৰ ভোডাফোনৰ সিম কাৰ্ড আছে ভোডাফোনৰ সিম কাৰ্ড থকা সকলে এটা মেছেজ কৰিব লাগিব মেছেজটো হৈছে প্ৰথমে আপুনি লিখিব লাগিব ই সিম অকনমান স্পেস দিব লাগিব স্পেস দি আপোনালোকে আপোনালোকৰ EID নাম্বাৰটো লিখিব লাগিব EID নাম্বাৰ *06# ডাইল কৰিলে EID নাম্বাৰ ওলাব তো EID নাম্বাৰটো লিখি অলপমান স্পেস দিব তাৰ পাছত আপোনালোকৰ ডিভাইসটো এন্ড্ৰইড নে আইফোন সেইটো লিখিব লাগিব যদি এন্ড্ৰইড হয় এন্ড্ৰইড বুলি লিখিব আৰু আইফোন হলে আইফোন বুলি লিখিব অকনমান স্পেস দিব আৰু এটা ইমেইল আইডি দিব যেটো ইমেইল আইডিত আপোনালোকে QR কোডটো ৰিসিভ কৰিব বিচাৰে আৰু তাৰ পাছত সেই মেছেজটো আপোনালোকে পঠাই দিব মেছেজটো পঠিওৱাৰ পাছত আপোনালোকলৈ এটা কনফাৰ্মেশন মেছেজ আহিব 199 পৰা আৰু এটা ভেৰিফাই কল আহিব ভেৰিফাই কলটো আপোনালোকে ৰিসিভ কৰি 1 প্ৰেছ কৰিব তাৰ পাছতে আপোনালোকলৈ আহিব এটা QR কোড যেটো মেইল দিব মেইলটোত তো QR কোডটোত যেটো QR কোড থাকিব সেই QR কোডটো স্ক্যান কৰি আপোনাৰ মোবাইলত আপুনি ই সিম কাৰ্ডখন এক্টিভ কৰিব পাৰিব একদম সহজ পদ্ধতি তো সেই পদ্ধতিৰ জৰিয়তে আপোনালোকে আপোনালোকৰ সিম কাৰ্ডখন মানে ই সিমলৈ কনভাৰ্ট কৰিব পাৰিব আৰু মেছেজটো আপোনালোকে প্ৰেৰণ কৰিব লাগিব 199 লৈ তো এই তিনিটা কোম্পানীৰ সিম কাৰ্ড আপোনালোকে এতিয়া সহজতে 199 মানে ই সিমলৈ কনভাৰ্ট কৰিবগে পাৰে এতিয়া আপোনালোকক যদি সুবিধাৰ বিষয়ে ক'বলৈ যাওঁ ধৰি লওক আপোনালোকৰ সিম কাৰ্ডখন বা আপোনাৰ মোবাইলটো কেতিয়াবা কিবা কাৰণত হেৰাই গ'ল তো মোবাইলটো হেৰাই যোৱাৰ লগে লগে আমি কি কৰিব লাগে আমাৰ তো সিম কাৰ্ডখন পুনৰাই উলিয়াব লাগে তাৰ কাৰণে ভেৰিফিকেশন কৰিব লাগে কিবা কৰিব লাগে ইটো কৰিব লাগিব ধেৰ সমস্যা আহি পৰে কিন্তু ই সিম কাৰ্ডৰ ক্ষেত্ৰত সেই সমস্যাটো নাথাকে আমি আমাৰ ই সিম কাৰ্ডখন আমাৰ মোবাইল ফোনটোৰ পৰা অন্য এটা মোবাইল ফোনত সহজতে লগইন কৰি ল'ব পাৰিম ধৰি লওক মোৰ এই মোবাইলটোত ই সিম কাৰ্ডখন লগইন হৈ আছিল হেৰাই থাকিলে তো মই মোৰ ই সিম কাৰ্ডখন এটা বেলেগ ডিভাইসত লগইন কৰি সহজতে লগইন কৰি ল'ব পাৰিম তাৰ কাৰণে মই আকৌ বেলেগকে সিম কাৰ্ড উলিওৱাৰ দৰকাৰ নাই তেনেকুৱা বহুতখিনি সুবিধা আছে অসুবিধাও আছে কিন্তু আমি সুবিধাটো চাব লাগিব মেইনলি কাৰণ উলিয়াইছে সুবিধাৰ কাৰণে আমাৰ যাৰ নেকি ধৰি লওক দুখনকৈ সিম কাৰ্ড নেখায় আজিকালি প্ৰায়বিলাক মোবাইলতে দুটা সিম কাৰ্ড সাপোৰ্ট নকৰে তো সেই ক্ষেত্ৰত কি হয় তো ই সিম কাৰ্ডখনে কাম কৰে এটা ফিজিক্যাল সিম কাৰ্ড খায় আৰু এটা ই সিম কাৰ্ড তো আমি ই সিম কাৰ্ডখন লগাই ল'ব পাৰো তো আপোনাৰো যদি মোবাইল ফোনত ই সিম কাৰ্ড মানে সাপোৰ্টেড হয় তেনেহলে ই সিম কাৰ্ড ব্যৱহাৰ কৰক এতিয়া আৰু ফিজিক্যাল সিম কাৰ্ডৰ জামানা গ'লগে তো বন্ধুসকল বিকল্প আজি ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ বিদায় মাগিছো ধন্যবাদ জয় অসম